নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। ইয়াত আপোনালোকৰ তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি আলোচনা কৰিম, য'ত আপোনালোকৰ 3500টা পদ আছে। এই গোটেই নটিফিকেশ্যনকেইটা এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়। আপোনালোকৰ লাষ্ট ডেট এইকেইদিনতে আপোনালোকৰ লাষ্ট ডেট পৰিছে, সেইটো কাৰণে মই ৰিমাইণ্ডাৰ এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে এবাৰ গোটেইটো ভিডিঅ'টো কণ্টিনিউ চাব। যিসকলে পাৰে আজিয়ে ভিডিঅ'টো চাব। মই আপলোড কৰাৰ লগে তেওঁলোকে আবেদন কৰিব পাৰিব। 10-12 গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজতে পায়। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো বেংক অফ বৰোদাৰ ফালৰ পৰা আহিছে, আৰু এইটো লাষ্ট ডেট হৈছে 23 মে', অৰ্থাৎ কাইলৈ আপোনালোকৰ ইয়াৰ লাষ্ট ডেট। ইয়াত আপোনালোকৰ 500টা অফিচ এছিষ্টেণ্ট পিয়নৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। এইকেইটা পিয়নৰ ভেকেঞ্চি হয়, যিটোত আপোনালোকৰ টোটেল ভেকেঞ্চি 500টা ওলাইছে, আৰু এইটো অল অভাৰ ইণ্ডিয়া 500 পোষ্ট নতুনকৈ মুকলি হৈছে বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, যিকেইটাত আপোনালোকৰ আবেদনৰ লাষ্ট ডেট কাইলৈ। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰ বা 26 বছৰৰ ভিতৰত প্ৰত্যেকজন কেন্দ্ৰীয় পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। SC-সকলে 5 বছৰ, ST-সকলে 5 বছৰ, OBC NCL-সকলে 3 বছৰ, আৰু PWBD যিসকল কেণ্ডিডেট তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। আৰু কেণ্ডিডেটসকলে যিসকলে 10 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। আৰু লোকেল লেংগুৱেজ জনাটো আপোনালোকৰ বাধ্যতামূলক। লোকেল লেংগুৱেজ অৰ্থাৎ যদিহে আপোনালোকে অসমৰ হয় তেতিয়া আছামিজ, বড়ো আৰু বেংগলী ভিতৰত যিকোনো 3টা লেংগুৱেজৰ ভিতৰত এটা লেংগুৱেজ আপোনালোকে পাৰফেক্টলি জানিব লাগিব। আৰু কেটেগৰী ৱাইজ যদি পদসমূহৰ এপ্লিকেশ্যন ফিজ চাবলৈ যায়, PWBD কেণ্ডিডেটসকলে 100 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ আৰু পে'মেণ্ট গেটৱে চাৰ্জ দিব লাগিব। ST/SC ফিমেলসকলৰ 100 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ। আনৰিজাৰ্ভ EWS আৰু OBC-সকলে 600 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ আৰু পে'মেণ্ট গেটৱে চাৰ্জ আপোনালোকে অনলাইন মাধ্যমত ইয়াৰ পে'মেণ্টটো কৰিব লাগিব আবেদন কৰিবৰ কাৰণে। ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট যি ডেট চাবলৈ যায়, আপোনালোকে 3 মে' 2025 আৰু আপোনালোকৰ 3 মে'ৰ পৰা আৰম্ভ হৈছে, আৰু 23 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। অৰ্থাৎ কাইলৈ আপোনালোকৰ এই পদকেইটাৰ লাষ্ট ডেট। যিসকলে বৰ্তমানো আবেদন কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াত কোৱালিফিকেশ্যন আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। যিসকলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লোৱা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, চমুকৈ AAI। ইয়াৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 24 মে', অৰ্থাৎ পৰহিলৈ আপোনালোকৰ এই পদটোৰ অন্তিম তাৰিখ। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা 309টা জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰৰ কাৰণে ভেকেঞ্চি তেওঁলোকে মুকলি কৰি দিছে। 309টা হৈছে আপোনালোকৰ টোটেল ভেকেঞ্চি। লাষ্ট ডেট হৈছে 24 মে'। ইয়াত আনৰিজাৰ্ভৰ কাৰণে 125টা, EWS-ৰ কাৰণে 30টা, OBC NCL-ৰ কাৰণে 72, SC-সকলৰ কাৰণে 55টা আৰু ST-সকলৰ কাৰণে 27টা আছে। পে' স্কেলটো আপোনালোকৰ 40,000 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায়, যিসকলে 3 years ইন ছায়েন্সত BSc কৰিছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লৈ বেচেলৰ ডিগ্ৰী, অৰ্থাৎ আপোনালোকে যিসকলে গ্ৰেজুৱেট হয় BSc অৰ্থাৎ ছায়েন্সৰ ষ্ট্ৰীমৰ পৰা ফিজিক্স আৰু মেথছ থাকিব লাগিব, তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। নহ'লে আপোনালোকে ইঞ্জিনিয়াৰিঙো যদি ডিচিপ্লিনত ফিজিক্স মেথছ থকা ইঞ্জিনিয়াৰিং কৰিছে, বা ইঞ্জিনিয়াৰিঙত আপোনালোকে যদি কৰিছে বেচেলৰ ডিগ্ৰী নকৰি, তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লেংগুৱেজটো আপোনালোকৰ ইংলিছ জনাটো কম্পালচৰি হয়। ইংলিছটো আপুনি মেইনলি জানিবই লাগিব। ইয়াত আবেদন কৰিবৰ কাৰণে বয়সৰ সময়সীমা যিটো আপাৰ এজ লিমিট সেইটো হৈছে আপোনালোকৰ 27 বছৰ। এজ ৰিলেক্সেশ্যনৰ আপোনালোকৰ সুবিধা থাকিব, সেইটো হৈছে OBC NCL-সকলে 3 বছৰ, SC-সকলে 5 বছৰ, ST-সকলে আপোনালোকৰ 5 বছৰ, আৰু PWBD যিসকল কেণ্ডিডেট থাকিব তেওঁলোকে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আপোনালোকে asomcareer.in, অসম কেৰিয়াৰ AXOMCARER.in ভিজিট কৰি ইয়াৰ অফিচিয়েল নটিফিকেশ্যনকেইটা চাব পাৰে। গুগলত ছাৰ্চ কৰিলেই পাব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ST/SC ফিমেল আৰু সকলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটকাও দিব নালাগে। বাকী যিসকল OBC থাকিলে বা জেনেৰেল কেণ্ডিডেট থাকিলে তেওঁলোকে 1000 টকা পে' কৰিব লাগিব। আৰু PWD সকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত পে' কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমতে কৰিব লাগিব, আৰু এপ্লাই মোডটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। আপোনালোকে অনলাইন এই পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 25 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 24 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। যথেষ্ট সময় নাই আপোনালোকৰ ওচৰত, কেৱল মাত্ৰ 2 দিন সময় আছে। আপোনালোকে যিসকলে ইয়াৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ আবেদনৰ লিংক দি দিছোঁ। আৰু যিসকলে আমাৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰাকৈ যায় তেওঁলোকলৈ এটাই অনুৰোধ,
তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে খৰতকীয়াকৈ আপোনালোকে পাব পাৰে। নেক্সট যিটো আপোনালোকৰ নটিফিকেশ্যন আহিছে এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াৰ অন্তিম তাৰিখটো হৈছে 29 মে'। SBIৰ ফালৰ পৰা 2964টা চাৰ্কুল বেছড অফিচাৰ চমুকৈ CBC ভেকেঞ্চি মুকলি কৰিছে, যিটো অল অভাৰ ইণ্ডিয়া ভেকেঞ্চি হয়। এই পদকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ইয়াৰ অন্তিম তাৰিখটো হৈ গ'ল আপোনালোকৰ 29 মে'। ইয়াত আপোনালোকৰ দৰমহা স্কেলটো আপোনালোকে যদিহে চাবলৈ যায় 48,480 ৰুপিজৰ আপোনালোকৰ বেছিক হ'ব। তাৰ পৰা আপোনালোকৰ চেলেৰি ষ্টাৰ্টিং হ'ব এই পদকেইটাৰ বাবে। ইয়াত আপোনালোকৰ এজ লিমিটটো 21 বছৰ বা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। বয়সটো কেলকুলেশ্যন কৰিব 30/4/2025লৈকে আৰু লাষ্ট যিটো আপোনালোকৰ বয়সৰ হ'ব সেইটো 30/4/2004 ধৰিব। SC সকলৰ বাবে 5 বছৰ, ST সকলৰ বাবে 5 বছৰ, OBC সকলৰ বাবে 3 বছৰ, PWD আনৰিজাৰ্ভ EWS সকলৰ কাৰণে 10 বছৰ, PWBD OBC সকলৰ কাৰণে 13 বছৰ, PWBD ST SC সকলৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি চাবলৈ যায় গ্ৰেজুৱেট কৰাসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। যদিহে আপোনালোকৰ মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ একাউণ্টেণ্ট, কষ্ট একাউণ্টিং হয় কৰিছে তেনেহ'লে আপোনালোক এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু যদিহে আপোনালোকৰ ৱৰ্ক কিবা তেনেকুৱা একাডেমিক বা কোৱালিফিকেশ্যন আছে, এক্সপিৰিয়েঞ্চ আছে কাম কৰাৰ, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভ OBC আৰু EWS সকলে 750 টকা এপ্লিকেশ্যন ফিজ হিচাপে অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। ST SC PWBD কেণ্ডিডেটসকলে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদিহে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ 29 মে' হ'ল আপোনালোকৰ লাষ্ট ডেট আৰু আপোনালোকে অনলাইন মাধ্যমত এই পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ আবেদন বৰ্তমান আপোনালোকৰ চলি আছে। ষ্টাৰ্টিং ডেট আবেদন 9 মে'ৰ পৰা আৰম্ভ হৈছিল, লাষ্ট ডেট 29 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। যিসকলে বৰ্তমানো এই পদৰ বাবে আবেদন কৰা নাই তেওঁলোকে যাতে আবেদন কৰি ল'ব পাৰে। আৰু যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে সহজতে পাব পাৰে। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইট আৰু টেলিগ্ৰাম গ্ৰুপৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, যিকোনো এটাত গৈ আপোনালোকে জইন হৈ লওক। আপোনালোকে এই গোটেইকেইটা অফিচিয়েল নটিফিকেশ্যন চাবৰ কাৰণে আপোনালোকে asomcareer.in ভিজিট কৰিব পাৰে। AXOMCARER.in আপোনালোকে ভিজিট কৰিব পাৰে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।